চেকখন মোক দিছে হয় খালি চেকখন মই নিজৰ কাৰণে নলওঁ জুবলি গানটো বহুত শুনিলো বৰা জুবলি গান শুনিলো হ'ব একো নাই জুবলি কেনসেল কৰি দিয়া যে চেকখন মোক দিছে হয় খালি চেকখন মই নিজৰ কাৰণে নলওঁ মই হিন্নে সঞ্জয় দাক ফোন কৰি কৈছো যে আমাৰ যদি কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন আছে য'ৰ পৰা আমি মানুহক সহায় কৰোঁ এই চেকখন তাত দি দিলে হ'ল যাতে আমি 4জন 5জন 10জন মানুহক সহায় কৰিব পাৰোঁ চ' থেংক ইউ ভেৰি মাছ আৰু সঞ্জয় দাকে আৰম্ভ কৰি যিমানসকল কৰ্মকৰ্তা আছে বেছিভাগ চিনাকি মানুহ ইয়াৰ লগত জড়িত মই ইমান বছৰ ইয়াতে এইখিনিতে আছিলোঁ কলেজত পঢ়োঁতেও আছিলোঁ তাৰপিছত আকৌ জুবিন গাৰ্গ হোৱাৰ পিছতো আছিলোঁ চ' সকলোকে ধন্যবাদ জনাইছোঁ মৰম শুভকামনা নতুন বছৰ নতুন বিহুটো ভালকৈ যাওক গানটো কাইলৈ গাম আজি নাগাওঁ আজি এনেই আহিছোঁ কেতিয়াবা এনেই আহে যে থেংক ইউ আৰু সকলোকে মৰম জনাইছোঁ থেংক ইউ এইটো কলাগুৰুত যাব থেংক ইউ এইবাৰ ডক্টৰ ভূপেন হাজৰিকা বঁটা 2025 জুবিন গাৰ্গক প্ৰদান কৰিব আমাৰ অতি শ্ৰদ্ধাৰ এসময়ৰ সুকণ্ঠী গায়িকা ডক্টৰ ভূপেন হাজৰিকাৰ ভগ্নী কবিতা বৰুৱা বাইদেৱে মই ডক্টৰ দিলীপ মহন্তক অনুৰোধ জনাইছোঁ ট্ৰফিটো লৈ আনিবলৈ বাইদেউক দিয়া সকলোৱে জোৰদাৰ হাততালি দিয়ক আজি জুবিন গাৰ্গক ডক্টৰ ভূপেন হাজৰিকা বঁটা প্ৰদান কৰিবৰ কাৰণে নিমন্ত্ৰণ কৰা হৈছিল তেখেতক ধন্যবাদ তেখেতে আমাৰ অনুৰোধ ৰক্ষা কৰি ইয়ালৈ আহিল আজি তেখেতে গীত পৰিৱেশন নকৰে বুলি কৈছে নকৰেও আমি মতাও নাই অহাকালিলৈ তেখেতে গীত পৰিৱেশন কৰিব এই মঞ্চতে এতিয়া মই জুবিন গাৰ্গক দুআষাৰ ক'বৰ কাৰণে অনুৰোধ জনাইছোঁ দুআষাৰ মই আচলতে ইমান কথা কোৱা মানুহ নহয় কালি আহিম কালি ক'ম কালি গাম আৰু সব ছাঁটাবহঁত সব আছে মালবিকা বা আমাৰ অঞ্জু বাইদেউ সন্ধ্যা বাইদেউ সব আছে তেওঁলোকেও গান গাব এতিয়া আমি শুনিম জুবলি গানটো বহুত শুনিলোঁ বৰা জুবলি গান নুশুনিলেও হ'ব একো নাই জুবলি কেনসেল কৰি দিয়া যে জুবলিও গাব এনে ধেমালি কৰিছোঁ চ' কালি আহিম মই কালি ভালকৈ আহিম আহি পেলাই ভালকৈ গান গাম আজি মই আচলতে আজিৰ প্ৰগ্ৰেমটো কালি হ'ব বুলি ভাবি আছিলোঁ কিন্তু মই দুপৰীয়াহে গম পালোঁ যে বোলে আজি যাব লাগে মই সেইকাৰণে গুচি আহিলোঁ এনিৱে সকলোকে ধন্যবাদ আৰু সকলোকে মৰম শুভকামনা গোটেই বছৰটো সুন্দৰকৈ যাওক সকলোৱে আনন্দ কৰক ফূৰ্তি কৰক আগবাঢ়ি যাওক সেইটোৱে কামনা কৰোঁ আৰু বেলতলা বিহুৰ নাম আছে আৰু আগবাঢ়ি যাওক বেলতলা বিহু সেইটোৱে অনুষ্ঠানত কাম কৰিছোঁ থেংক ইউ এতিয়া মোক এংকৰ বনাই দিলে এতিয়া সঞ্জয় দাই কৈছে যে যিহেতু এইটো ভূপেন দাৰ বঁটা ভূপেন দাৰ এটা গান আমি চবেই একেলগে গোৱাটো বিচাৰিছে চ' একেলগে গাওঁ আৰু এনেও দেখিছে কি হৈ আছে কাশ্মীৰত এইটো ঘটনা হ'ল
ক'ৰবাত কিবা কিবি হৈ আছে চ' আমি মানুহৰ কাৰণে মানুহৰ কথা চিন্তা কৰি আমি 2 লাইন গাব পাৰোঁ আচলতে সকলোৱে মিলি আহক থেংক ইউ